নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ। আহক আজি আমি প্ৰেডিক্টিভ এষ্ট্ৰলজিৰ বিষয়ে জানো। প্ৰেডিকশ্যন আমি কেনেকৈ কৰোঁ বা কোনো জাতক বা জাতিকাৰ জীৱনত বহুত সুখো পায়, বহুত দুখো পায়। কৰ্ম জীৱনত বহুত ছেটিছফেকশ্যনো থাকে, কিছুমানৰ কৰ্ম জীৱনত ডিছেটিছফেকশ্যন বহুত থাকে। এইটো কি কাৰণে হয়? চাওক, আমি যেতিয়া জন্ম পাওঁ, কোনো জাতক বা জাতিকাৰ যেতিয়া জন্ম হয়, তেতিয়া কেতিয়া জন্ম হয়? যেতিয়া পূৰ্ব দিশত মানে ইষ্টাৰ্ণ হৰাইজনত যেতিয়া যিটো ৰাশি উদিত হ'ব জন্মৰ সময়ত, সেইটোৱে জাতক বা জাতিকাৰ লগ্ন হ'ব। আৰু সেই লগ্নটোৱে নিৰ্ধাৰণ কৰিব যে জাতক বা জাতিকাৰ জীৱনত সুখ আহিব নে দুখ আহিব। কিন্তু সেইখিনি সময়তে যে জন্ম পাব, যে সেইখিনি সময়তে যে তেওঁৰ জন্ম হ'ব, সেইটো কোনে নিৰ্ধাৰণ কৰিব? ডেষ্টিনি কি হয়? সেই ডেষ্টিনিবিলাক নিৰ্ভৰ কৰিব যে আপুনি পূৰ্ব জন্মত কি কৰ্ম কৰিছিল। সেই কৰ্মবিলাক যদি শুভ কৰ্ম আছিল, তেনেহ'লে এইটো জন্মত আপুনি তাৰ ভাল ফলটো পাব। আৰু যদি সেই কৰ্মবিলাক যদি আপোনাৰ অপকৰ্ম আছিল, তেনেহ'লে এইটো জন্মত আপোনালোকে সদায় বেয়া ফলবিলাক পাব। সেইটোৱে আপোনালোকক নিৰ্ধাৰণ কৰি দিব যে আপুনি জন্ম পোৱাৰ সময়ত কোনটো ৰাশি উদিত হৈ আছিল, সেই ৰাশিৰ লগত গ্ৰহবিলাকৰ যিটো তাৰতম্য আছে, সেই তাৰতম্যবিলাকে ভাল ফল দিব নে বেয়া ফল দিব, আপোনাৰ কমপ্লিটলি কি কৰিব? পূৰ্ব জন্মৰ কৰ্মফলৰ দ্বাৰা নিৰ্ধাৰিত হ'ব। আৰু আজিকালি আমি দেখা পাইছো যে বহুত পলিটিচিয়ান আছে, তেওঁলোকে বহুত কৰ্ম কৰি গৈ আছে। তেওঁলোকক মানুহে কিছুমান তেওঁলোকে বেয়া কৰ্মও যদি কৰি আছে, তেওঁলোকৰ সন্মুখত ক'বলৈ তেওঁলোক সাহস নাপায়। বা যদি ভাল কৰ্মও কৰি আছে, তেওঁলোক এপ্ৰিচিয়েট নকৰে। সেইটো কি কাৰণে হৈ আছে? সেইটো সদায় মনত ৰাখিব যে এই প্লেনেটৰ কম্বিনেশ্যনবিলাকৰ কাৰণে। পূৰ্ব জন্মত কিবা ভাল কাম কৰি আহিছিল, এইটো জন্মত যেতিয়া তেওঁ জন্ম পালে, সেই প্লেনেটাৰী কম্বিনেশ্যনবিলাকে তেওঁ নিগেটিভ কাম কৰিলেও তাৰ পৰা পজিটিভ ভাইব্ৰেশ্যনবিলাক পাব। আৰু যদি পূৰ্ব জন্মতে যদি কিবা অশুভ কৰ্ম কৰি আহিছিল, আৰু এইটো জন্মত তেওঁ যিমানে ভাল কাম নকৰে কিয়, তাৰ সদায় দুষ্পৰিণামবিলাক জাতক বা জাতিকাই পায়। সেইটো সময়ত কি হয় মনত ৰাখিব যে লগ্নৰ পৰা আমি কি চাওঁ যে গোটেই জাতক বা জাতিকাই কি ফল পাব নে নাপায়, সেই আটাইবোৰ বস্তু আমি লগ্নই আমাক কৈ দিব। কিন্তু কেতিয়া পাব সেইটো আমাক ৰাশি চক্ৰই ক'ব। চন্দ্ৰ যিটো ৰাশিত বহি আছে, সেই ৰাশি চক্ৰটোৱে ক'ব। কাৰণ কিয়? ৰাশি চক্ৰটোৱে সময়তে নিৰ্ধাৰণ কৰিব। কাৰণ কিয়? ৰাশি চক্ৰৰ পৰাহে আমি গম পাম যে দশা কি অন্তৰ্দশা কি। suppose চন্দ্ৰ দেৱতা যদি বৃহস্পতি নক্ষত্ৰত, suppose বিশাখা নক্ষত্ৰত জন্ম পাইছে, জাতক বা জাতিকাৰ জন্মৰ সময়ত চন্দ্ৰ দেৱতা বিশাখা নক্ষত্ৰত আছিল, তেনেহ'লে তেওঁৰ জন্ম আৰম্ভণিতে বৃহস্পতি ওলাই গুচি যাব। আৰু যদি বৃহস্পতি ওলাই গুচি যায়, তেনেহ'লে তেওঁৰ suppose বৃহস্পতি তেওঁক নেম, ফেম, টকা পইচা দিয়া গ্ৰহ, তেওঁতো জন্মকালীনে ওলাই গুচি গ'ল বৃহস্পতি। আৰু বৃহস্পতি ৰিটাৰ্ণ ঘূৰি নাহে, খালি অন্তৰ্দশা প্ৰত্যন্ত দশা আদিত আহিব, কিন্তু মেইন দশাটোতো নাপাব। তেতিয়া জাতক বা জাতিকাই সেই দশাখিনিত যিহেতু নাপাব, তেওঁৰ ভাল ফলবিলাক সৰুতে ওলাই গুচি যাব। সৰুতে তেওঁ বহুত টকা পইচাৰ ওপৰত বা মাক দেউতাকৰ ওপৰত বহুত ভালকে চলিব পাৰিব। কিন্তু নিজে যেতিয়া কেপেবল হ'ব, তেতিয়াই সেই গ্ৰহটোৱে সেই সময়খিনিক কি কৰিব? এটা বন্ধ কোঠাত ৰাখি থৈ দিব যে আপুনি যিমান কষ্ট কৰিলেও ৰিজাল্ট নাহিব। সেইকাৰণে মনত ৰাখিব যে সময়খিনি পৰিবনে নপৰে, সময়খিনি আহিবনে নাহে, সেই আটাইবোৰ আপোনাক নিৰ্ধাৰণ কৰিব পূৰ্ব জন্ম কৰ্মৰ ফলে। আৰু ইয়াতে কোৱা আছে যে ধৰ্ম কৰ্ম, আপুনি যদি গ্ৰহ প্লেনেটাৰী পজিশ্যন যিমানেই বেয়া নহওক কিয়, আপুনি যদি ধৰ্মত থাকে আৰু যদি আপোনাৰ কৰ্ম ভাল, কৰ্ম যদি সৎ, তেনেহ'লে মনত ৰাখিব যে আপোনাৰ যিমানে বিপৰ্যয় নাহক কিয় জীৱনত, আপুনি তাৰ পৰা অভাৰকাম হ'বই হ'ব। সেইকাৰণে আজিৰ যুগত বেলেগ একো কৰিব নোৱাৰিলেও ধৰ্ম আৰু কৰ্ম, এইখিনি বস্তু যদি আপুনি ভালকে ধৰি ৰাখিব পাৰে, তেনেহ'লে মনত ৰাখিব যিমান বিপৰ্যয় হ'লেও আপুনি তাৰ পৰা ওলাই আহিব পাৰিব। আৰু যে কোনোবা এজন ব্যক্তি জীৱনত বহুত টকা পইচা, বহুত সুখ সমৃদ্ধি পালে, যে ময়ো পাম, যদি সেইটো ভাবি যদি আপোনাৰ টাইমবিলাক ৱেষ্ট কৰে, তেনেহ'লে মনত ৰাখিব যে আমি ইফালৰো নহ'ম, সিফালৰো নহ'ম। আমি যিখিনি বস্তু আমি পাইছো, আমি যিখিনি বস্তু প্ৰকৃতিৰ পৰা পাইছো, যিখিনি বস্তু আমি আমাৰ পৰিজনৰ পৰা পাইছো, আৰু প্লেনেটাৰী কম্বিনেশ্যনে আমাক যিখিনি বস্তু দিছে, সেই বস্তুখিনিক লৈ আমি সন্তুষ্ট থকা দৰকাৰ। তাতকে বেছি যদি আমি ল'ব যাওঁ বা বিচাৰিব যাওঁ, তেনেহ'লে তাৰ পৰা সদায় আমি নিগেটিভিটি পাম আৰু আমি ডিপ্ৰেশ্যনত যাম। আশা কৰোঁ এই সৰু সৰু বস্তুবিলাক জানা দৰকাৰ। আৰু জানিলে কি হ'ব, আপোনাৰ জীৱনটো আপুনি নিজকে পৰিচালিত কৰাত সহায় কৰিব পাৰিব। ধন্যবাদ।